তাৰ আগতে মই এসপ্তাহৰ ভিতৰত মই কথা দিছোঁ গাঁও প্ৰধান আছে মই 4টা এই 4 ঘৰ মানুহৰ কাৰণে 4টা চ'লাৰ ব্যৱস্থা কৰিম সেইটো ব্যক্তিগতভাৱে দিব 4টা চ'লাৰ যে তেখেতে বাকী লাইট কানেকশ্যনৰ ব্যৱস্থাটো মই আলোচনা কৰিম ফিটাডাল আছে ডিঙিত লগাবৰ কাৰণে দেই মিলাই কৰি পঠাব আৰু দেই চাওঁ আহক এই এখেত আহক আপুনি আগলৈ এখন ঘৰ কষ্ট কৰি বনাই নমস্কাৰ মই নমিতা বৰা ভাৰতীয় জনতা পাৰ্টিৰ OBC মৰ্চাৰ মিডিয়া আহ্বায়কৰ দায়িত্বত আছোঁ আৰু ইতিমধ্যে এইটো নগাঁও ৰহা সমষ্টিৰ অতি দুৰ্গম অঞ্চল হাতীমুৱা ইয়াতে আমি এটা খবৰ পালোঁ আমাৰ ভাতৃপ্ৰতিম সামাজিক কৰ্মী পীয়ুষ কাশ্যপ ডাঙৰীয়াই আমাক খবৰ দিলে আৰু মোকো ডক্টৰ অসীম দাস ডাঙৰীয়া আমাৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক তেখেতে মোক কালি ৰাতি ততাতৈয়াকৈ মেছেজ যোগে জনালে যে বাইদেউ এনেকুৱা এটা ক্ষতিগ্ৰস্ত হৈছে আপুনিও মোৰ লগত ওলাওক আমি ততাতৈয়াকৈ আহি এই দুৰ্গম অঞ্চললৈ আমাৰ গাড়ীও আহিব পৰা নাই গাড়ীও আমি আধা কিলোমিটাৰ আগতে ৰাখি খোজকাঢ়ি আহি এই ব্যক্তিসকলৰ কেনেকুৱা ধৰণৰ কি হৈছে সেইখিনি খবৰ খাতি লৈ অসীম দাসৰ সহযোগত আমি সামান্য পৰিমাণে যি সকাহ দিব পাৰোঁ আমি তেওঁলোকক সমবেদনা জনাইছোঁ লগতে তেওঁলোকে জনাইছে যে আমাৰ পোহৰৰ অত্যন্ত দৰকাৰ হাতী প্ৰটেকশ্যন কৰিবলৈ আৰু এতিয়া বৰ্তমান অসমত হাতী মানুহৰ সংঘাতটো এটা বিষয় হৈ পৰিছে তিব্বতৰ এটা পৰিস্থিতিলৈ গৈছে গতিকে আমি এইটো কেনেকৈ পৰৱৰ্তী সময়ত প্ৰতিৰোধ কৰিব পৰা যায় সেইখিনিও আলোচনা বিলোচনা কৰিম আৰু তাৎক্ষণিকভাৱে অসীম দাসে জনাইছে যে আমি এই অঞ্চলটোত এই মানুহকেইঘৰৰ কাৰণে চ'লাৰ লাইট এটা হ'লেও ব্যৱস্থা কৰি দিম আৰু অহা সপ্তাহত তেওঁ কথা দিছে ময়ো সহযোগ কৰিম আমি সেইটো ব্যৱস্থা কৰি যাম আৰু ভগৱানে তেখেতলোকক মংগলে ৰাখক আৰু আমি চৰকাৰকো ইয়াৰ পৰাই এটা আহ্বান জনাওঁ যে আমাৰ এই উন্নয়নকামী কল্যাণকামী চৰকাৰখনে যাতে এই হাতী মানুহৰ সংঘাতটো এটা বিষয় হিচাপে লৈ যিবোৰ অঞ্চলত অকল কেৱল ৰহাতে হৈছে এনেকুৱা নহয় মই জনাত ব্ৰহ্মপুৰ সমষ্টি ব্ৰহ্মপুৰ বামুণী অঞ্চলতো হৈ আছে গতিকে এইটো এটা বিষয় হিচাপত লৈ যাতে মানুহখিনিক সকাহ দিয়াৰ এটা উপায় কৰে সেইটোও আমি লগতে আহ্বান জনাইছোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকৰ একো ক্ষয় ক্ষতি নহয় ইমানতে ভগৱানেও যাতে তেওঁলোকক সকাহ দিয়ে অসীম কুমাৰ দাসৰ সঁহাৰি যি পাইছে তাৰ ওপৰত আপুনি কি ক'ব বিচাৰিব তেওঁ সহায় কৰিছে ভালে কৰিছে আমাক কাৰণ আমাক বহুতখিনি অনিষ্ট কৰি থৈ যোৱাৰ কাৰণে তেওঁ অলপ এনেকৈ সহায় কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ তেওঁক আগলৈও যাতে এনেকৈ সহায় কৰিব থাকিব পাৰে আপোনালোকৰ ঘৰৰ অৱস্থা যেনেকুৱা হ'ল কিহে এই অৱস্থা কৰিছে আমাৰ এয়া বন্য হস্তি আহে ৰাতি তেওঁলোকে আহি ঘৰ দুৱাৰ অৱস্থা এনেকুৱা কৰিছে ভাঙি চিঙি চোতালত ধান খাইছে বেলেগৰ পৰা আপোনালোকে কিবা সহায় পাইছে নেকি বেলেগৰ পৰা কালি আহিছিলে মণ্ডল কমিটিৰ মানুহ তেনেকৈ তেওঁলোকে আহি অলপ মানে কথাই বতাই বুজাই থৈ গৈছে তাৰপৰা এনেকুৱা সহায় টৰ্চ এজি দিছে তেনেকুৱাকৈ দিয়া নাই আৰু এওঁলোকে দিছে বাৰু ভালে কৰিছে আমাক সহায়ৰ কাৰণে লাগেই টৰ্চটো আৰু বোমখিনিও দি থৈ গৈছে অকণমান হাতী বাবুক ভয় খুৱাই অকণ আঁতৰাবৰ কাৰণে তাৰ কাৰণে অশেষ ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী তুলসী দেৱী আমাৰ ইয়াত আজি এসপ্তাহ মানে ধৰি ক'ব লাগিব হাতী আহি বহুত অত্যাচাৰ কৰিছে ঘৰ দুৱাৰ ভাগি সকলো শেষ কৰি দিছে এতিয়া আমাৰ বিজেপি ফালৰ পৰা বাইদেউহঁত আহিছে আহি আমাক কিছু সহায় কৰিছে কোৱাৰ বাবে ধন্যবাদ কৰিছোঁ আৰু আমি কেনেকৈ আছোঁ আমাক চাই চিন্তি আমাক দিহা পৰামৰ্শ দি গৈছে তাৰ বাবে আমি বাইদেউহঁতক বহুত শুভেচ্ছা জনাইছোঁ ক'বলৈনো মোৰ কি আছে দুখীয়া মানুহ আমিও তথাপিও বাইদেউহঁতে আমাক যিখিনি দিব লাগে দিব নোৱাৰিলেও তথাপিও যি দিছে আমাক সেইখিনিতে আমি সুখী হৈছোঁ আমাক খবৰ লোৱাৰ কাৰণে বাইদেউহঁতক আমি ভাল পাইছোঁ